দুধনৈ নিকটৱৰ্তী যি বান্দৰৰখী মৌজা, এই বান্দৰৰখী মৌজাৰ দেউৰীপাৰাত এক ঐতিহ্যমণ্ডিত ইয়াত থান এটা আছে, এক সৰু পাহাৰ, আৰু এই সৰু পাহাৰত অৱস্থিত আইথান মেলা। আৰু এই আইথান মেলা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে, আৰু মই এই মুহূৰ্তত আইথান মেলাত উপস্থিত আছোঁ। আৰু এই ঐতিহ্যমণ্ডিত যি সৰু পাহাৰ, প্ৰাকৃতিক ভৰপূৰেৰে এটা সৰু পাহাৰ, আৰু এই সৰু পাহাৰতে শ্ৰী শ্ৰী আই ভগৱতী দেৱীক পূজা অৰ্চনা কৰা হয়। আৰু মই এই দৃশ্য দেখুৱাম। ৰাতিপুৱাৰ পৰা যথেষ্ট ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি এই শ্ৰী শ্ৰী আই ভগৱতীৰ যি থান দেৱীক সেৱা অৰ্চনা কৰে। আৰু এক লোকপৰ্বত আছে যে আচলতে এই যি আইথান মেলাত যি শুদ্ধ মনে দেৱীৰ ওচৰত যি সেৱা প্ৰাৰ্থনা জনায়, সেই মনোবাঞ্ছা পূৰ্ণ হয়, আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আৰু এইবিলো দেখিবলৈ পোৱা গৈছে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আইথান মেলা। আৰু এই আইথান মেলাত ৰাতিপুৱাৰ পৰা যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে, আৰু এই যথেষ্টপ্ৰাণ ভক্তপ্ৰাণ ৰাইজ আহিছে, সেই দৃশ্য দেখুৱাইছোঁ। আৰু এই আইথান মেলাৰ লগত সংগতি ৰাখি ইয়াত মেলাৰো আয়োজন কৰা হয়, উদ্যোক্তাসকল আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম কিমান দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু কেতিয়াৰ পৰা এই আইথান মেলা উদযাপন কৰা হয়? আমাৰ ইয়াতে শ্ৰী শ্ৰী আই ভগৱতী আইথান 4 দিনীয়া কাৰ্যসূচীৰে পূজা কৰা হয়। প্ৰথম দিনা সন্ধিয়া অধিবাস, তাৰপিছত 2 দিন হয় পূজা, আৰু শেষৰ 4ৰ্থ দিনত ৰাতিপুৱাই পূজা সমাপন কৰা হয়। ৰাইজৰ সমাগম কেনেকুৱা? এইবাৰ ৰাইজৰ সমাগম বেছি হৈছে। মানুহে শুদ্ধ মনে মনোকামনা পূৰণ কৰিলে পূৰ্ণ হয়, তাৰ ফলত বহুত হাজাৰ হাজাৰ লোকৰ সমাগম হয় ইয়াত। হয়, প্ৰত্যেকে প্ৰমাণ পায় নিজস্ব মনোভাৱ আশাপূৰ্ণ হোৱাৰ কাৰণে সমাগম হয়। এইটোৱে আমাৰ হয়। মই পুনৰবাৰ দৃশ্য দেখুৱাম। ৰাতিপুৱাৰ পৰা যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে, সকলোৱে দেৱীৰ ওচৰত সেৱা জনাইছে, আশীৰ্বাদ বিচাৰিছে। আৰু এটা লোকপ্ৰবাদ আছে যে আচলতে দেৱীৰ চৰণত শুদ্ধ মনে মনোকামনা যদি পূৰ্ণ কৰাৰ এটা মানসা কৰা হয়, মনোবাঞ্ছা পূৰ্ণ হয়, আৰু যাৰ ফলত এই অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ সমাগম হয়, ইয়াত পূজা অৰ্চনা কৰিবলৈ আহে, আৰু সেই দৃশ্য দেখুৱাই গৈছোঁ। মই পুনৰবাৰ ইয়াৰ উদ্যোক্তাসকল বা আয়োজক কমিটিৰ বিষয়ববী আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কিমান বছৰৰ পৰা আপোনালোকে এই আইথান মেলা পূজা অৰ্চনা কৰি আহিছে? এইটো আমি জনাত মোৰ আজোৱাতৰ পৰা আৰম্ভ, আমাৰ অনুমান হয় 1836 চনৰ পৰাই অৱস্থিত বুলি দেৱীক আমি আমাৰ পৰম্পৰাভাৱে পূৰ্বৰ আমাৰ আইতাসকলে বান্ধি আহিছে। সেই আইতাসকলৰ মতে আজিও এই বিধি চলি আছে। গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ইমান সত্য দেৱী এই মই আৰাধক হিচাপে মই হাকৰামণি বুলি কয়, ৰাইজে কৰিব কৰে, ৰাইজে সিদ্ধান্ত কৰে। যোৱাকালি 2জন ল'ৰা ছোৱালী ল'ৰা ছোৱালী প্ৰকোচক লৈ আহিছে। কিমান ভাল লাগে যে ল'ৰা ছোৱালী নহ'লে ল'ৰা ছোৱালী পাই যায়, সেই মায়ে বৰদান দিয়ে। গতিকে কাৰোবাৰ যদি অসুখ হয়, কাৰোবাৰ যদি কিবা বেমাৰ হয়, আমাৰ মাক যদি আৰাধনা কৰা যায়, উৎসৰ্গ কৰা যায়, তেনেহ'লে প্ৰতিফলখিনি বৰদানখিনি পায়। সেইটো বুজা নাই। আই ভগৱতী দেৱীৰ লগতে আৰু কাক কাক পূজা অৰ্চনা আৰু কৰা হয়? ইয়াতে আই ভগৱতীৰ লগত আমাৰ মহাদেৱ প্ৰভু, মহাদেৱ গণেশ প্ৰভু, তাৰপিছত জয় বিজয় আমাৰ দৌৰি ঠাকুৰ, খেলাৰাম, ইলাৰাম, সোণাৰাই, ৰূপাৰাই, আইৰতী, বাইৰতী, জগন্নাথ ঠাকুৰ আৰু পাগলা ঠাকুৰ, আৰু আমাৰ মা সৰ্বসৰ্গা পৰম্পৰা ভগৱতী। এইখিনিয়ে ৰাইজৰ সমাগম কেনেকুৱা? এতিয়া গোটেই অসম জুৰি মানুহ অহা দেখা পাওঁ। আমাৰ হাফলঙৰ পৰা আহে, শিলিগুৰিৰ পৰা আহিছে যোৱাকালি, আৰু ডিব্ৰুগড়ৰ পৰা আহিছে যোৱাকালি। এনেকৈ আমি ভক্তৰ সমাগম পাই আছোঁ। হয়, অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমাগম হয়, কিয়নো এক লোকপ্ৰবাদ আছে যে দেৱীৰ চৰণত শুদ্ধ মনে প্ৰাৰ্থনা কৰিলে, শুদ্ধ মনে মনোকামনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয়, আৰু যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই আইথান মেলাত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।